আসসালামু আলাইকুম নয়জান কুক এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আলহামদুলিল্লাহ আমিও ভালে আছোঁ। আজি হৈছে 6 ছেপ্টেম্বৰ আৰু মই এতিয়া আছোঁ মোৰ শহুৰ ঘৰত। মোৰ শহুৰ ঘৰ পিছে বেছি দূৰত নহয়, ৰাস্তাৰ ইপাৰ সিপাৰহে। তথাপিও মানে অহা যোৱা আমাৰ বহুত কম হয়, কিয়নো বাহিৰত এনি টাইম মানুহ থাকে, সেইকাৰণে বহুত কমেই অহা যোৱা হয়। আৰু আজি মানে মাতিছিলে মোৰ শহুৰ ঘৰত মানে জিকিৰ কৰাব, আৰু জিকিৰ কৰিবলৈ মানে আহিব বহুত ডাঙৰ পীৰ চাহাব এজন। সেয়েহে মানে আগতীয়াকৈ মোক মাতিছিলে, মইহে আহিব পৰা নাছিলোঁ। মানে আলহীখিনি মোৰ ঘৰত থাকিব বুলি কোৱাৰ কাৰণে মই অলপ মানে ঘৰ দুৱাৰবিলাক চফা কৰাত ব্যস্ত হৈ গৈছিলোঁ, সেইকাৰণে আবেলিহে আহিলোঁ। আৰু এতিয়া আহি দেখিলোঁ প্ৰায় কাম শেষেই হ'ল, অলপহে মানে ৰন্ধা বঢ়া কাম বাকী আছিলে। আৰু এইজনী হৈছে মোৰ দেওৰৰ ছোৱালী। আলহী এতিয়া আহি পাবহিয়ে, ভাবিলোঁ তাইক অলপ লৈ খেলিলোঁ। তাই বহুত ধুনীয়াকৈ হহা শিকিছে, সেয়েহে মানে তাইক লৈ খেলিবলৈ ভাল লগা হৈছে। আৰু এই আলহীও মানে আহি পালেহিয়ে। এইজনী হৈছে মোৰ সৰু ননদ, আৰু ডাঙৰ বাইতাও আহিছে, আৰু তেওঁলোকৰ মানে গোটেইখিনি পৰিয়ালৰ মানুহ আহিছে, আৰু হাজবেণ্ডৰ পৰিয়ালৰ গোটেইখিনি মানুহকে মাতিছে। আৰু মোৰ ঘৰো বেছি দূৰত নহয়, 1 কিলোমিটাৰমান দূৰতহে, সেইকাৰণে মোৰ ঘৰৰ গোটেইখিনি মানুহকে মাতিছিলে। পিছে তেওঁলোক নাহিলে, মানে তেওঁলোকৰ সন্ধিয়াৰ পিছত মানে চাহপাতৰ ডিউটি থাকে, সেইটো কাৰণে আহিব পৰা নাছিলে। মায়ে আহিছিলে ডাঙৰ দাদাৰ ছোৱালীজনী আৰু সৰু ভাইটিৰ ছোৱালীজনী লৈ। সন্ধিয়াৰ পিছত এবাৰ ঘৰলৈ গৈছিলোঁ, মানে তেখেত ঘৰত নাছিলে, আৰু এইমাত্ৰ আহি পাইছেহি। সেইকাৰণে ঘৰত গৈ পেলাই তেখেতক দেখা দি আকৌ ইয়ালৈ আহিলোঁ। তাত গৈ গোটেইখিনি বস্তু ৰেডি কৰি থৈ আকৌ ঘৰলৈ আহিলোঁ। মানে এতিয়া এছাৰ নমাজৰ সময় হৈছে, আৰু তেখেতো নমাজলৈ যাব। আৰু এখেত হৈছে মোৰ ডাঙৰ ভিনী, মানে তেখেতৰ ডাঙৰ বায়েকৰ গিৰিয়েক। এইফালে হাজবেণ্ডটো ওলাইছে নমাজলৈ যাবলৈ, ডাঙৰ ল'ৰাটো গা পা ধুই ওলাইছে এতিয়া নমাজত যাবলৈ। আৰু মই তেওঁলোকক বিদায় দি আকৌ আহিলোঁ ইয়ালৈ। আৰু এতিয়া এয়া পীৰ চাহাব আহি পাইছেহি। তেখেত ডবকাৰ হয়, ডবকাৰ পাহাৰত আছিলে বুলি শুনিছিলোঁ। 12 বছৰ তেখেত পাহাৰত আছিলে। বহুতেই তেখেতক ভিডিঅ' বনাবলৈ গৈছিলে, পিছত তেখেতে ভিডিঅ' বনাব নিদিলে, আৰু ময়ো সেইকাৰণে তেখেতৰ মুখখন ভিডিঅ'ত দিয়া নাই। যিহেতু মই মেমৰিজৰ কাৰণে ভিডিঅ'টো বনাই আছোঁ, সেয়েহে মানে ভিডিঅ'টোত অলপ ৰাখিছোঁ। এতিয়া তেওঁলোকৰ পঢ়া শুনা আৰম্ভ হৈ গৈছে, মানে জিকিৰ আৰম্ভ হ'ব এতিয়া। আৰু এনেকুৱাকৈ মানে ঘৰত জিকিৰ পাতিলে বৰ ভাল লাগে, মানে মনত শান্তি শান্তি যেন লাগে, বহুতেই ভাল লাগে। জিকিৰ শেষ হোৱাৰ আগতে মানে পাকঘৰলৈ আহিলোঁ, ভাবিলোঁ কি গৰম কৰিব লাগে, গৰম কৰিবলৈ দি থৈ আহোঁ। আহি মানে দোৱা কৰি পিছত আকৌ ভাত তৰকাৰী ল'বলৈ আৰম্ভ কৰিম, কিয়নো মানুহখিনি বেছি সময় বহি নাথাকে, সেয়েহে মানে খৰধৰকৈ ল'বলৈ চেষ্টা কৰি আছোঁ। আৰু যি বনোৱা হৈছে গোটেইখিনি গৰমেই আছিলে। 2 এবিধ তৰকাৰী মানে অলপ ঠাণ্ডা হোৱা যেন লাগিছিলে, এইখিনি গৰম কৰিবলৈ লৈছিলোঁ। দোৱা শেষ হ'ল আৰু ভাত তৰকাৰী নিয়া আৰম্ভ হৈছে এতিয়া। আৰু তেওঁলোকক তাত দি থৈ পাকঘৰত সৰু পোৱালীবিলাকক খুৱাবলৈ লৈছোঁ, মানে বহুতৰ আকৌ টোপনিও লাগিছে নহয় সৰুবিলাকৰ। আৰু তাত খোৱা শেষ হোৱাৰ পিছত ইয়াতে মোৰ ল'ৰাটো আৰু ভাগিন ল'ৰা আৰু দেৱৰ ল'ৰা দুটাকো ইয়াতে মানে বাহিৰতে ভাত দিয়া হ'ল বাৰাণ্ডাত। মাইকী মানুহে খাবলৈ ইয়াত মোৰ শাহুমাৰ ৰুমটোতে মানে তলতে ভাত দিয়া হৈছে। তেওঁলোকৰ খোৱা বোৱা শেষ হোৱাৰ পিছত আমিও খাই ল'লোঁ। আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আল্লাহ হাফিজ।